হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে বুধবাৰ আৰু এতিয়া বাজিছে আবেলি 3টা। এয়া ৰাতিপুৱাতে ওলাইছে গুৱাহাটীৰ আজি বাহিৰলৈ যাব। আজি অৱশ্যে অফিচ নাই, তথাপিতো ছাইটৰ কামত যাবলগীয়া হৈছে। গতিকে এয়া ৰাস্তাৰ মূৰলৈ গৈ কিবা এটা মনত পৰিল। মোক কৈছে লৈ আহাচোন, মই দেখাই দিওঁ ৰ'ব, কিনো পাহৰিলে সেয়া মোক কৈছে। এইটো দেখিছে ফ্ৰিজৰ পিছফালে ধুনীয়াকৈ সদায় আনি থৈ দিয়ে। গুৱাহাটীৰ বাহিৰত গ'লে আকৌ এইটো লৈ যায়। অফিচলৈ গ'লেতো মই দেখাই নাপাওঁ, পাণৰ দোকানত সোমাই লৈ যায়। লোৱা নেদেখাওঁ। আৰু মোৰ হাতত মোবাইলটো লৈ থকা দেখি কৈছে এইটো আকৌ নেদেখাবা দেই। মই কৈছোঁ নাই, নেদেখাওঁ বাৰু। সেয়া আজি গালি খালোঁ, দেখাই দিছোঁ আপোনালোকক। আৰু এয়া চাওক, লৈছোঁ 2টা পিঁয়াজ, অকণমান আদা নহৰু, 2টা আলু, 1টা বিলাহী। ভাবিছোঁ অকণমান লোকেল চিকেন বনাওঁ। অৱশ্যে নাই, বেয়াও লাগে, গোটেইকেইটা থাকিলে খাই বেছি ভাল লাগে, কিন্তু উপায় নাই। ৰিক আহিছে যিহেতু সি গুচিয়ে যাবগৈ, তাৰ দিনকেইটা পটককৈ গুচি যায়। এটা দিনো এৰি দিব নোৱাৰি, হয়নে নহয় বাৰু? সেইকাৰণে পটাপট বোলো লোকেল চিকেন অকণ বনাই লওঁ। আৰু তাতে আজি বন্ধ। আৰু এয়া মই ধুনীয়াকৈ কাটি কুটি ৰেডি কৰি লওঁ। একদম পনীয়াকৈ বনাম। গৰমত বিশেষ মা মছলা দি নবনাওঁ, একদম কমাই দিম। আৰু অকণমান পাতলকৈ জোলখন খাম বুলি ভাবিছোঁ। বিলাহীৰ গুটিকেইটা গুচাই দিছোঁ, দি পেলাই টুকুৰা টুকুৰকৈ মিক্সিৰ জাৰটোত লৈ লৈছোঁ। কুটি পেলাইও দিব পাৰি, কিন্তু মই ভাবিছোঁ এতিয়া 12টা বাজিলেই বোলো সোনকালে হৈ যাওক। পঠিয়াই বহুত কাম কৰিলোঁ, কাৰণ আজি দিদিয়া মানে গাটো বেয়া, সাৰা মোচা এইবিলাক বহুত কাম আছিলে, কাপোৰ ধোৱা সেইবিলাক কৰি মেলি ল'লোঁ। তাৰপাছতে এয়া মাংসখিনি বনাবলৈ লৈছোঁ। এয়া বাতিটোত লৈছোঁ অকণমান হালধি, জিৰা, ধনিয়া, অকণমান ৰেড চিলি আৰু অকণমান মিট মছলা। এইখিনিৰে বোলো কম মছলা দিয়ে বনাই দিওঁ। একদম অকণ মছলা দিছোঁ, এচামুচ দিছোঁ। আৰু এইখিনি হৈছে মোৰ লোকেল চিকেন। তাতে মই হালধি, নিমখ আৰু অকণমান মিঠাতেল দি মেৰিনেট কৰি থৈ দিম। আৰু তাৰপাছত মই এইবিলাক এইটো পিঁয়াজৰ পেষ্ট বনাই লওঁ, ঠিক ঠাক কৰি লওঁ। মানে মোৰ এইখিনি সময় 10-15 মিনিট সময় এনেকৈ থৈ ল'লোঁ। আৰু কেৰাহীটোত অলপ তেল গৰম হোৱাত দি দিলোঁ 2 খিলা তেজপাত, লং, ইলাচি, দালচেনি আৰু অকণমান চেনি কেৰামেল কৰি ল'লোঁ। তেতিয়া ৰংটো অকণ ভাল হয়। একদম অকণমান দিছোঁ দেই। তাৰপাছতে এই পেষ্টটো যে বিলাহী পিঁয়াজৰ, সেইটো আদা নহৰু আছিলে লগত, সেইটো দি দিলোঁ। আৰু তাৰপাছতে ইয়া চাওক, অকণমান মছলাখিনি ঘুটি পেলাই ইয়াতে মই দি দিলোঁ। একদম কম জুইত মছলাখিনি ভাজি থাকিব লাগে, বেছি ভাল হয়। আজি মই অকণমান লৰালৰিকৈ মিডিয়াম ফ্লেমতে ভাজিলোঁ। তাৰপাছতে এয়া চাওক, মাংসখিনি মই দি দিলোঁ। আৰু মই কৈছোঁ যে ধুনীয়া হৈছে, গোন্ধটো ভাল আহিছে। অকণমান ফাষ্ট কৰি দেখাইছোঁ। তাৰপাছতে এয়া মই আলু আৰু কেইডোখৰমান স্কোৱাচ দিছোঁ, মানে এওঁৰ কাৰণে। আলু নাখায় যিহেতু, আৰু মাংসত কিবা এটা এনেকুৱা গোটা বস্তু থাকিলে খাবলৈ ভাল পায়। তাৰপাছতে এওঁক ৰাতি দিম ৰুটিৰ লগত, সেইকাৰণে মই এতিয়াতে এনেকৈ দি থৈ দিছোঁ। আৰু তাৰপাছতে মাংসখিনি মিডিয়াম ফ্লেমত, মানে অলপ কম হাই ফ্লেমত ভাজি আকৌ কম মিডিয়াম ফ্লেম কৰি থৈ দিছোঁ। আৰু মই যিবিলাক বস্তু ওলাইছিলে, এই ধৰক কিবাকিবি লেতেৰা হয় নহয় বাচনবিলাক, সেইবিলাক চব ঠিক ঠাক কৰি লৈছোঁ। আৰু এইবাৰ লৈছোঁ কেইটামান জালুক খুন্দি লওঁ, আৰু তাতে মই জলকীয়াও দিম। এইফালে মাংসখিনি ভজা যোৱাত দি দিছোঁ উতলা গৰম পানী, আৰু এয়া তাতে 3টা জলকীয়াও দি দিছোঁ। আৰু এইখিনি মাংসখিনি যেতিয়া উতল আহিছে, তেতিয়া মই জালুকখিনি আৰু জলকীয়াকেইটা দি দিছোঁ। বাৰী জলকীয়া খাই বিৰাট ভাল লাগে, গোন্ধ এটাও আছে যে। আৰু চাওক, এয়া ভালকৈ উতল অহাত মই নমাই থৈ দিম। এনেকৈয়ে ভাল লাগে কেতিয়াবা খাবলৈ, কেতিয়াবা অকণমান মানে বেছি গ্ৰেভি টাইপতো ভাল লাগে বাৰু। মোৰ দালি মানে সুদা ভাতৰ লগত এইটোৱে বস্তু বিৰাট ভাল লাগে খাবলৈ। আৰু অকণমান দেখাই দিলোঁ। তেন্তে আজিলৈ আহোঁ।